এয়া আমি সকলো সাজিকাছি এফালে যাবলৈ ওলাইছোঁ। ক'ত যাম আৰু কিয় যাম গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে নিশ্চয় গম পাব। সকলো আমি সাজিকাছি ৰেডি হ'লোঁ। সংগীতাৰ মনত যে কি ফূৰ্তিতে তাই এপাক ঘূৰি গোটেইজনী নাচিয়ে দিলে। বিহু পালেহি বুলি নাচো নাচো লাগিয়ে থাকে আৰু গাত। ঘৰ দুৱাৰ তলা মাৰি আমি যাবলৈ ওলাইছোঁ যোৰহাটৰ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান আছিল। তাত আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা লোকনৃত্য, বৰগীত, সত্ৰীয়া নৃত্য ইত্যাদি পৰিৱেশন কৰোৱা হৈছিল। ভণ্টিহঁতে লোকনৃত্যৰ সাজ পিন্ধি নিজকে সাজু কৰিলেই আৰু। এয়া মইনীয়ে গোৱালপৰীয়া লোকনৃত্যৰ সাজযোৰ পৰিধান কৰি ৰ'বই পৰা নাই আৰু। সকলো লোকনৃত্যৰ বাবে হালধীয়া আৰু সেউজীয়া ৰঙৰ শাৰী পিন্ধি সাজু। সকলোৰে মন আজি উগুল থুগুল হৈ পৰিছে। লোকনৃত্যটোত প্ৰতীক হিচাপে এখন কুলা ব্যৱহাৰ কৰা হয়, কিয়নো ই এক কৃষিভিত্তিক নৃত্য। সকলো গৈ অনুষ্ঠানস্থলী পালেগৈ। অনুষ্ঠানটিত কত যে মানুহৰ সমাগম। লোকনৃত্যৰ পাৰ্টিটোৱে নিজ নিজ হাত ভৰিবোৰ আলতাৰে ৰঙীন কৰাত ব্যস্ত হৈ আছে আৰু সত্ৰীয়া নৃত্যৰ পাৰ্টি, ভকেলৰ পাৰ্টি সকলোৱে অনুষ্ঠানৰ বাবে নিজকে সাজু কৰি ৰাখিছে। আৰু এইফালে আমি সহযোগী ভিডিঅ' কৰাত, ফটো তোলাত আৰু মইনীৰ হাত ভৰি ৰঙেৰে উপচাই পেলোৱাত লাগি আছোঁ। আমাৰ লগত আছে আমাৰ মৰমৰ হেঁপাহৰ ইণ্ডিয়া বাইদেউ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোকে মৰম দিব। আজিলৈ সামৰিলোঁ। বাই।